অপৰিৱৰ্তিত ভদিয়াবাণী ইতিমধ্যে সমগ্ৰ অসমৰ লগতে নামনি অসমৰ ন অঞ্চল ইতিমধ্যে প্লাবিত হৈছে, খহাই লৈছে, বাট পথ ডুব গৈছে, বিভিন্ন সদাব্যস্ত পথ। মই এই মুহূৰ্তত আছোঁ চেঙাৰ, মহচৰা আৰু কাছিমপুৰৰ এটি সদাব্যস্ত পথ, আৰু এই পথটো বানপানীয়ে যোৱা নিশা ছিঙি লোৱাত ইতিমধ্যে ৰাইজৰ যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। ইপাৰৰ পৰা সিপাৰে ৰাইজে যোগাযোগ কৰিব পৰা নাই। মই সহযোগীজনক প্ৰথম ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাম। নিশ্চয়কৈ ক'ব লাগিব, পথটো নিশাৰ ভিতৰতে এনেকৈ ছিঙি লোৱাৰ ফলত ইটো অঞ্চলৰ পৰা সিটো অঞ্চল যোগাযোগৰ বাবে বিচ্ছিন্ন হৈ পৰিছে। এইটো পথৰে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে অহা যোৱা কৰে, কিন্তু পথটো ছিঙি লৈ যোৱাৰ ফলত এতিয়া আবদ্ধ হৈ পৰিছে দুয়োটা পাৰৰে অঞ্চলৰ ৰাইজ। ইপাৰৰ পৰা সিপাৰে যাব পৰা নাই এইসকল ৰাইজে, যেন তেওঁলোকে বড়োজনৰ লগত এক প্ৰকাৰ আবদ্ধ হৈ পৰিছে। ইপাৰৰ পৰা সিপাৰে যাব লগা হ'লে তেওঁলোকে টুলুংগা আৰু বিপদসংকুল নাৱেৰে তেওঁলোকে অহা যোৱা কৰিব লগাত পৰি গৈছে। মোৰ সহযোগীজনক দেখুৱাম, টুলুংগা নাৱেৰে তেওঁলোকে সিপাৰৰ পৰা সিপাৰে তেওঁলোকে যোগাযোগ বিচ্ছিন্ন কৰি ৰাখিছে। এইটো পথৰ কিছু পশ্চিমে এখন দলং এখন আছে, নৱনিৰ্মিত দলংখনলৈ কিন্তু বানপানীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। দলংখন কোন মুহূৰ্তত কিন্তু বানে উটুৱাই লৈ যায় তাৰ কোনো ঠিক নাই। ইয়াতে উপস্থিত একাংশ ৰাইজ আছে, মই তেওঁলোকৰ ওচৰলৈ যাম আৰু মোৰ সহযোগীজনক অলপ অনুৰোধ জনাম চাপি আহক। মই তেওঁৰ লগত কথা ক'ম। দাদা, যিহেতু দেখা গৈছে এই যে আপোনালোকৰ সংযোগী পথ, আপোনাৰ কাছমাৰা NC আৰু মহচুৰা যোনটো সংযোগী পথ ইতিমধ্যে নিশাৰ ভিতৰত ছিঙি গৈছে, অসুবিধাৰ কেনেকুৱা হৈছে? অসুবিধা আপোনালোকেতো নিজেই চালে যে কি অসুবিধাত পৰি আছোঁ। যিটো এইটো ৰাস্তাৰে আমি ভেলিংগি মাৰি আন্দামান পূব আন্দামানলৈ আমি যোৱা ৰাস্তা, ধৰক বজাৰৰ সংযোগী ৰাস্তা, এই দলংখনৰ ৰাস্তা। গতিকে নিশাৰ ভিতৰত এই দলংখন এই ৰাস্তাখন উঠাই লৈ গৈছে। বহুত অসুবিধাত আমি ভুগিছোঁ। নাৱেৰে আমি যাতায়াত কৰিব অৱস্থাত হৈছে। বিপদ শৃংখলাৰ মাজতে আমি যাতায়াত কৰি আছোঁ। বহুত অসুবিধাত পৰি আছোঁ আমি বৰ্তমানলৈকে। ইতিমধ্যে কিমানখন গাঁৱত পানী উঠিছে? ইতিমধ্যে কাছমাৰা, মহচৰা, কাছমাৰা NC, পূবানডাঙা, ভেলিংগিমাৰী, কাছিমপুৰ, কাছমাৰা আদি গাঁও মুঠতে 50খন 60খন গাঁৱত এনেকুৱা পানী হৈছে। অভাৰ পানী, তাৰমানে ঘৰৰ ওপৰত দি পানী উঠি গৈছে। মানুহৰ অৱস্থা খুব বেয়া। যদি আপোনালোক তেনেকুৱা হৈছে, আছে ক'ত আশ্ৰয় লৈছে? ক'ত আশ্ৰয় লৈছে? শিবিৰ চিবিৰ আছে, অলপ কিবা কিবি কৈ আৰু মানে তাতে আছোঁ আৰু শিবিৰ চিবিৰ আছে, অলপ ৰিপেয়াৰিং কৰা হৈছিল যোৱাবাৰ। তাতে আমি কিবা অসুবিধাৰ মাজতে আমি তাতে আছোঁ। আৰু কৃষিভূমি বা পশুধন নিশ্চয়কৈ ডুব গৈছে পানীত। ডুব গৈছে। ইতিমধ্যে কিছু পশুধন মৰি নদীৰে ভাহি আহিছে, বাকী কিছুমান মানে শিবিৰত আছে। এনেকুৱা মানে পৰিস্থিতিত আছে। আৰু আপোনাৰ যোগাযোগটো কেনেকৈ ৰাখিছে? সিপাৰে যোৱা যোগাযোগ নাৱেৰে আমি যোগাযোগ কৰি আছোঁ। এই সৰু সৰু নাও যে টুলুঙা নাও বুলি কয়, এই নাৱেৰে আমি যোগাযোগ চলাই আছোঁ। আৰু নিশ্চয়কৈ ক'ব লাগিব, এক গুৰুত্বপূৰ্ণ মন্তব্য তেওঁলোকে ৰাখিছে যে টুলুঙা নাৱেৰে তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিব লগা কৰিছে, কিয়নো অঞ্চলটোৰ একমাত্ৰ সদাব্যস্ত পথ এইখন কাছিমপুৰ NC আৰু মহচুৰা পথৰ একমাত্ৰ পথ। ইতিমধ্যে নিশাৰ ভিতৰত ভদিয়াবাণী ছিঙি লৈ যোৱাৰ ফলত তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। মই সহযোগীজনক অনুৰোধ জনাম, টুলুঙা নাৱত যাত্ৰী হ'লে ছাত্ৰ ছাত্ৰী সৰ্বসাধাৰণ ৰাইজ এনেকৈ উঠি তেওঁলোকে বিপদসংকুলভাৱে মহচুৰাৰ পৰা তেওঁলোকে কাছমাৰা NCলৈকে তেওঁলোকে এনেকৈ বিপদসংকুললৈ যাব লগাত পৰি গৈছে। কিন্তু যিহেতু পথটোৰ সদাব্যস্ত পথটো একমাত্ৰ পথ আছিল আৰু পথেৰে তেওঁলোকে অহা যোৱা কৰিছিল। কিছুদিন আগত দলং ইয়াতে স্থাপন হৈছিল, কিন্তু দলংটোলৈকে ইতিমধ্যে কঢ়িয়াই আনিছে। কেঁচা পথটো এনেকৈ ছিঙি যোৱাৰ ফলত ইতিমধ্যে দেখা গৈছে বিপদসংকুল হৈ পৰিছে। মই ষ্টুডেণ্ট এজন আছে, ছাত্ৰ এজন আছে, ছাত্ৰজনৰ পৰা সুধিম, ক'ত যাবা? ঘৰত যাবা? এই নাৱে দি গৈ আছা কিহৰ বাবে? ৰাস্তাখন ভাঙি গৈছে, সেইকাৰণে নাৱেৰে গৈ আছো। এতিয়া ভয় নালাগে নেকি তোমালোকে? লাগে, নাওখন ডুবি যাব। এতিয়া যাবা ক'ত? ঘৰত যাবা? আহি আছা ক'ৰ পৰা? টিউচনত গৈছিলো। টিউচনৰ পৰা আহি আছা? নিশ্চয়কৈ অসুবিধা হৈছে তোমালোকৰ। নিশ্চয়কৈ ক'ব লাগিব, সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এক বিশেষ অসুবিধাৰ সন্মুখীন কিয়নো তেওঁলোকৰ উপায় নাই, যিহেতু একমাত্ৰ পথ ব্যস্ত পথ এনেকৈ নিশাৰ ভিতৰতে ভদিয়াবাণী তীব্ৰ সুখ সৃষ্টি কৰি ছিঙি লৈ যোৱাৰ ফলত আবদ্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজে। এক ভয়ংকৰ দৃশ্য মই সহযোগীজনক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাওঁ। এক ভয়ংকৰ দৃশ্য, টুলুঙা নাৱেৰে ছাত্ৰ ছাত্ৰীসকলে এনেকৈ মৰণত শৰণ দি তেওঁলোকে পাৰ হ'ব লগাত পৰিছে, কিয়নো সদাব্যস্ত পথটো নিশাৰ ভিতৰত
ভিতৰত এনেকৈ ছিঙি লৈ যোৱাৰ ফলত ইতিমধ্যে তেওঁলোকৰ যাতায়াতত অসুবিধা হৈছে উপায়ন্তৰ হৈ তেওঁলোকে এনেকৈ মৰণৰ থৰণ দি টুলুঙা নাৱেৰে ইপাৰৰ পৰা সিপাৰে তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিব পৰি গৈছে বহিৰ্জগতৰ লগত এওঁলোকৰ কিন্তু সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈছে কিয়নো দুচকীয়া বাহনৰ পৰা ইত্যাদি সমগ্ৰ যান বাহন এইটো পথেৰে যাতায়াতৰ ক্ষেত্ৰত এক প্ৰকাৰ আবদ্ধ হৈ পৰিছে যাব নোৱাৰে বহিৰ্জগতলৈকে ইয়াতে উপস্থিত আন এজন ৰাইজ আছে আন এজন সৰ্বসাধাৰণ ৰাইজ আছে তেওঁৰ পৰা সুধিম দাদা আপোনাৰ খৰিয়াতে যাব ক'ত আপুনি ৰৈ আছে যে কিহৰ কাৰণে নাৱেদি পাৰ হ'ম নাৱে নাই নাও এটা সৰু নাও নাৱেদি কিয় পাৰ হয় আপোনালোকে মই এতিয়া পানী ভাঙি গৈছোঁ আমাৰ ৰাস্তাটো ভাঙি গৈছোঁ ভাঙি কাৰণে আমি যাব নোৱাৰা হৈছোঁ এতিয়া এই সৰু সৰু নাও আহে সৰু সৰু নাৱেদি যাব লাগে মানুহ বহুখিনি হৈছে এটা নাও যাই আছে এইটোত যাব নোৱাৰিলোঁ পিছত আৰু আহিলে যাম আপুনি ইয়াত থিয় হৈছে ইখন পাৰৰ নাম কি সিখন পাৰৰ নাম কি এই পাৰৰ নাম কাছমাৰা এন চি কয় আৰু ইয়াত ইয়াত কাছমাৰা এন চি কাশিমপুৰ বুলি কয় কাশিমপুৰ বা মহচৰা কাছমাৰা মহাচৰা সদাব্যস্ত পথটোৰে ইতিমধ্যে অঞ্চলটোৰ বিভিন্ন ৰাইজে কিন্তু অহা যোৱা কৰে কিন্তু ভদিয়াবানৰ যি তাণ্ডৱ সেই তাণ্ডৱৰ ফলত খহনীয়াৰ ফলত কিন্তু ইতিমধ্যে নিশাৰ ভিতৰতে পথটো ছিঙি যোৱাৰ ফলত এনেকৈ মহচুৰা কাশিমপুৰ ভেলেংগি ইত্যাদি কৰি প্ৰায় শতাধিক গাঁৱৰ ৰাইজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এতিয়া মুঠৰ ওপৰত ক'ব গ'লে কাশিমপুৰৰ লগতে কাশিমপুৰ মহচুৰা ইত্যাদি কৰি ৰাইজে সম্পূৰ্ণভাৱে আবদ্ধ হৈ পৰিছে বহিৰ্জগতৰ লগত একমাত্ৰ যোগাযোগৰ মাধ্যম তেওঁলোকে এতিয়া ল'ব লগা হৈছে নাৱে একমাত্ৰ যোগাযোগৰ মাধ্যম কিয়নো তেওঁলোকৰ নাৱ অবিহনে তেওঁলোকে এতিয়া বৰ্তমান যোগাযোগ বিচ্ছিন্ন হ'ব লগাত পৰিছে পানী শুকাই নোযোৱালৈকে কিন্তু তেওঁলোকে এনেকৈ সদাব্যস্ত পথৰ সলনি তেওঁলোকে যাব লাগিব নাৱেৰে চৰকাৰে এবাৰ হয়তো এইটো অঞ্চলৰ জনপ্ৰতি আহি নিশ্চয়কৈ এবাৰ পৰ্যবেক্ষণ কৰিলে তেওঁলোকৰ কিন্তু এই সদাব্যস্ত পথটোৰ ওপৰত বা তেনেকুৱা ধৰণৰ কিবা এটা ব্যৱস্থা যাতায়াতৰ ব্যৱস্থা কৰিলে তেওঁলোকৰ কিন্তু যাতায়াতৰ নামত সুচল হ'লেহেঁতেন কিন্তু অপৰিৱৰ্তিত বানে কিন্তু ইতিমধ্যে তছনছ কৰি পেলাইছে বিভিন্ন অঞ্চলত উঠিছে বানপানী এতিয়া কিমান দিনলৈকে এই বানপানীত এনেকৈ থাকিব হয়তো বা ইয়াৰ কোনো সময় নিৰূপণ কৰিব পৰা নাযায় তথাপিও তেওঁলোকে এক প্ৰকাৰ মৰণত সলনি দি এইটো পথৰে অহা যোৱা কৰিব লগাত পৰি গৈছে উপায় নাই এওঁলোকৰ এই অঞ্চলটোৰ ৰাজ্যত একমাত্ৰ সদাব্যস্তত এনেকৈ পথটো ভাঙি লৈ যোৱাৰ ফলতে তেওঁলোকৰ এতিয়া এই অৱস্থা হ'বলগীয়া হৈছে